আজি মোৰ তিনিখন মিটিং আছে, ভেৰগাঁও, ভৈৰৱকুণ্ড আৰু গোৰেশ্বৰ। গতিকে দিলীপ শইকীয়াৰ লগত তিনিখন মিটিঙে কৰিম। আজি ভেৰগাঁৱত বৰষুণৰ মাজতো ইমান ৰাইজৰ উপস্থিতি, ইলেকশ্যনত 100% বিজেপি ধুনীয়াকৈ ভেৰগাঁৱত জিকি যাব। এতিয়ালৈকেতো মই আজি এখন প্ৰথম মিটিং, গতিকে গোটেইকেইখন মিটিং নকৰাকৈ অলপ ক'ব দিগদাৰী, কিন্তু ভেৰগাঁওখন ভাল কৰি জিকি যায়। স্যাৰ 30খনখন জিকিলে বা সংখ্যাগৰিষ্ঠতা পালে বিজেপিৰ CM জন হ'ব। চৰকাৰ বিজেপিয়ে বনাব যদি সংখ্যাগৰিষ্ঠতা পাওঁ, নাপাওঁ যদি লগত কাৰোবাক ল'ব লাগিব। সংখ্যাগৰিষ্ঠতা CM জনো বিজেপিৰ হ'ব। যদি বিজেপিয়ে সংখ্যাগৰিষ্ঠতা পায়, CM জন বিজেপিৰো হ'ব পাৰে বা আপোনাকো মাতি লৈ গৈ পাতিব পাৰোঁ, আপুনি যদি হ'ব খোজে। ঘটনাটো দুৰ্ভাগ্যজনক। যোৱাকালি ৰাতিয়ে মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক পঠিয়াই অচিজনক আমি নিলম্বিত কৰিছোঁ। 5 দিনৰ ভিতৰত এটা ইনকুৱাৰী হ'ব আৰু যিসকল পুলিচে দৰকাৰতকৈ বেছি শক্তিৰ প্ৰয়োগ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম। যোনেই মানে আৰক্ষী অধীক্ষকে হওক বা আৰক্ষীৰ কনিষ্টবলে হওক, যাৰে নাম ইনকুৱাৰীত আহে তাৰে বিৰুদ্ধে আমি ব্যৱস্থা ল'ম। SITৰ প্ৰতিবেদনখন মই যোৱা ৰাতি অলপ পঢ়িছোঁ। যথেষ্ট গুৰুতৰ অভিযোগ আছে আৰু যথেষ্ট চিন্তনীয়। এই বিষয়ে মই কেবিনেটত আলোচনা কৰিম আৰু প্ৰতিবেদনখনৰ যিমানখিনি পাৰোঁ, কনফিডেন্সিয়েলখিনিক বাদ দি যিমানখিনি পাৰোঁ আমি সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিম। এইটো এটা যিজন মানুহৰ ঘৰত ল'ৰা বিদেশী, ছোৱালী বিদেশী, ঘৈণীয়েক বিদেশী, তেওঁ যি ধৰণে কালি নাচিছে দেখি কিবা অদ্ভুত লগা নাই জানো? ঘৈণীয়েক বিদেশী, অস্বীকাৰ কৰিব নেকি? নকৰে। পুতেক বিদেশী, অস্বীকাৰ কৰিব নেকি? নকৰে। জীয়েক বিদেশী, অস্বীকাৰ কৰিব নেকি? আজি যদি মই কংগ্ৰেছত থাকিলোহেঁতেন, মই ধাক্কা দি ষ্টেজৰ পৰা নামাই দিলোহেঁতেন যে মহাত্মা গান্ধীয়ে দেশ স্বাধীন কৰিলে, সভাপতিৰ ঘৰত 3টা পৰিয়ালে বিদেশী, সেই বাকী কেইজনে লগত যে নাচিছে তেওঁলোকৰ একো নাই কাৰণে এইবিলাক কৰি আছে, নহ'লে কাৰোবাৰ সন্মান থকা মানুহে এই কাম কৰে নেকি? 3জন বিদেশী আৰু বাকীখিনিতো মই কমেই। গতিকে এইবিলাক নাচি বাঢ়ি অসমৰ মানুহক বুৰ্বক ভাবিছে নেকি? অসমৰ মানুহ বুৰ্বক নেকি? তেতিয়াহ'লে আমাকো ব্ৰিটিছৰ পাছপৰ্ট বনাই দিয়ক। যদি ব্ৰিটিছতে পাছপৰ্ট হ'ব লাগে, চাহ বাগিচা ল'ৰাজনকো ব্ৰিটিছ বনাই দিয়ক, বড়ো মানুহজনকো ব্ৰিটিছ বনাই দিয়ক, ৰাভাজনকো ব্ৰিটিছ বনাই দিয়ক। এটা ফটো আমি নহয় নেকি? লগতে কৈছে যে ফটো আমি লিমিট থাকিব লাগে। ফটো আমি লিমিট পাৰ হৈ গৈছে। 3টাকৈ মানুহ বিদেশী, প্ৰথম বিদেশী কেইজনক স্বদেশী কৰকচোন, তাৰ পিছত বিহু নাচি দেখুৱাব। এইবিলাক চক, সেইবিলাক হ'ল আপোনাৰ ভাষা বা তেওঁলোকৰ ভাষা। ইয়াতকৈ কি এটম বম লাগে যে 3টাই মোৰ ঘৰত বিদেশী? যদি হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত 3জন বিদেশী হ'লহেঁতেন আপোনালোকে কি কৰিলে? তাকতো এটম বম, পৰমাণু, নিউক্লিয়াৰ চব বনাই দিলেহেঁতেন। গতিকে যিবিলাকে এইবিলাক ইমান চিৰিয়াছ কথা এটা অলপমান লঘু কৰি উপস্থাপন কৰিব চেষ্টা কৰে, তেওঁলোকৰ প্ৰতি মোৰ সহানুভূতি আছে। গতিকে তেওঁলোকে দেশৰ কল্যাণো নিবিচাৰে, ৰাষ্ট্ৰৰ কল্যাণো নিবিচাৰে। গৌৰৱ গগৈয়ে ক'লে মই পাকিস্তান গৈছোঁ, এখন পেপাৰে সুধিছে নেকি আপুনি 10 দিন কি কৰি আছিল কওক বুলি? গতিকে কোনোবা সংবাদ পত্ৰৰ সাংবাদিক বা কোনোবা এডিটৰে এইটোক চিৰিয়াছ বুলি নাভাবিব পাৰে, আমাৰ কাৰণে এইটো চিৰিয়াছ ইছ্যু। SIT ৰিপৰ্ট গুৰুতৰ হ'লে তেতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব? ব্যৱস্থাটো গ্ৰহণ কৰাৰ 2টা ৰাস্তা থাকে। এটা, যিখিনি আইনৰ ভায়লেশ্যন হৈছে তাৰ ওপৰত এপ্ৰপ্ৰিয়েট অথৰিটিয়ে কেছ কৰে আৰু ৰাইজে শাস্তি দিয়ে। গতিকে ব্যৱস্থা মানে কি? যে মই পাকিস্তানত গ'লোঁ, গৈ মই নাচি বাগি আহিলোঁ, এইটোতো কোনো ব্যৱস্থা নাই। সেইটো ব্যৱস্থা ৰাজনৈতিক ব্যৱস্থা। গতিকে ব্যৱস্থা আইনগত ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা। ৰাইজে নিজে সিদ্ধান্ত ল'ব যে এই মানুহজন আমাৰ নেতা হ'ব পাৰে নে নাই। নিৰ্বাচনী হিংসা এটা হৈ গৈছিলে।
এইবিলাক চলি থাকিব মোৰ মতেদি। কোনোবাই পিষ্টল ওলোৱা বুলি কৈছে, এইবিলাক চব বনোৱা পিষ্টল হয়, এইবিলাক অৰিজিনেল হ'বই নোৱাৰে ইয়াতে নাই। এইবিলাক ঠিক আছে, এইটো যোৱাকালি মোৰ কথাও হৈছিলে। এইবিলাক কেতিয়াবা ল'ৰাৰ মাজত হৈ যায়, ইমান গুৰুত্ব দিবলগীয়া কথা এইটো নাই। তাৰ কংগ্ৰেছে কৈছে যে আচলতে কংগ্ৰেছে জয়লাভ কৰিছে বিটিচিত, কাৰণ তেওঁলোকে 40টা যি পাৰিষদীয় সমষ্টিত পাগল পাৰ্টি হ'লে এইটো কয়। তৃণমূলেও দিয়ে প্ৰাৰ্থী, জয় ভাৰতেও দিয়ে প্ৰাৰ্থী। এইবিলাক পাগল কংগ্ৰেছটো মোৰ এতিয়া লাজে লাগে যে এইটো পাৰ্টিত মই আছিলো, যে টিকট দিয়া মানে জয়লাভ। নিৰ্দলীয়বিলাকেও তেতিয়া ক'ব যে আমাৰ জয় হৈছে বুলি। এইটো ৰাহুল গান্ধী টাইপ, হাৰিলে কয় মৰেল বিজয় হৈছে। 40 জন প্ৰাৰ্থী দিয়াটো এটা বিজয় হ'ব পাৰে নেকি? কিন্তু পগলা কথা ক'লে আপুনি কি ক'ব? তাৰমানে গোটেই পাৰ্টিটোৰ ভেলু ক'ত নামি গৈছে তাকে এবাৰ চিন্তা কৰক। হ'ব।